আপোনালোকক ৱেলকাম জনাইছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ আৰু এইকেইদিন ভিডিঅ' দিয়াই নাই। আপোনালোকে জানে জুবিনদাৰ মানে অকাল মানে ঘপকৈ মানে মৃত্যু হৈ গ'ল। আপোনালোকে জানে গোটেই ৰাজ্যৰ কেনে অৱস্থা হৈছে বৰ্তমান। তো ভিডিঅ' বনাব এইকেইদিন বনোৱাই নাছিলোঁ আৰু জুবিনদাই সোনকালে ন্যায় পাব লাগে ৰাজ্যখনৰ, সেইটোৱে কথা চবৰে। তো এতিয়া আমি আজি যিহেতু সপ্তমী পূজা, আজি অলপ দেখুৱাম বুলি আহিছোঁ। তো ব্লগ টেষ্ট ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানুহজন নাই দিব মানুহ অলপ চাঙৰ আগত কি আছে সেৰেঙা। তো গাইজ চাব পাৰে এইখন মানে চৌগস্তি নং নিম্ন বুনিয়াদী বিদ্যালয় 125 বছৰ জয়ন্তী। এয়া ডিচেম্বৰৰ 13, 14, 15 তাৰিখে হ'ব। আৰু ইফালে যিহেতু জিলাপিৰ দোকান দি এনেকুৱা আৰম্ভ হৈ যায় আৰু এইখানে এনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিছে। আৰু জুবিনদাৰ মৃত্যুৰ কাৰণে এইবিলাক পূজা জুবিনদাৰ অবিহনে পূজা হ'বই নোৱাৰে, বিহু হ'বই নোৱাৰে গাইজ। তো পূৰা সেৰেঙা হৈ গৈছে আৰু পুৱা যদি আহিছে নাজানো, আমাৰ দেৰিও হৈ গৈছে আৰু মানুহ কিন্তু বহুত কম আজি সপ্তমী হিচাপে। আৰু কাইলৈ কেনেকুৱা পৰিস্থিতি হয় কাইলৈ আপোনালোকক দেখাম, মানুহ কেনেকুৱা হয়। তো আপোনাৰ চাই থাকক। আৰু সেইফালে এইটো হ'ল শিৱ মন্দিৰ আৰু ইফালে শিৱ মন্দিৰ বনাই আছে আৰু ইফালে এনেকৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি দিছে। তো অন্য কোনো জুবিনদাই ন্যায় পাব লাগে এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে। আৰু ইফালে পূজা মণ্ডপটো আপোনালোকক দেখাইছোঁ। তো ব্লগ আৰু এনেকৈ বাৰ চাইছে দুৰ্গা পূজাৰ মন্দিৰৰ সৈতে এইটো মানে শিৱ মন্দিৰ বনাই থকা হৈছে। আৰু গাইছে এইফালে এনেকৈ মানে চাকি বন্তি জ্বলাইছে আৰু এইফালে এই মণ্ডপটো আপোনালোকক দেখাই দিছোঁ। চাব পাৰে আপোনালোকে মণ্ডপটো এনেকৈ বঢ়িয়াকৈ বনাইছে। চাওক আপোনালোকে আৰু গৈছে এইফালে যাব দোকানবিলাক মানে বনাই আছে বঢ়িয়াকৈ। ইফালেও দোকানবিলাক বনাই আছে আৰু এইফালেও বনাই আছে। এনেকুৱা দোকানবিলাক আহিব আৰু এইবিলাক বনাই আছে আপোনালোক দেখা পাইছে। আৰু এইটো যি ৰভা দেখিছে ইয়াত মানে নৱমীৰ দিনা খিচাৰি খোৱা হ'ব। তো প্ৰত্যেক বছৰে খুৱাই নৱমীৰ দিনা বঢ়িয়াকৈ আপোনালোক দেখাইছোঁ পৰিৱেশটো। আৰু এই কাম চলি আছে বঢ়িয়াকৈ। এয়া চাওক আপোনালোকে ইফালে মণ্ডপটো আছে আৰু ইফালে এইবিলাক খানা চানা মানে খিচাৰি খোৱা হ'ব নৱমীৰ দিনাখন। প্ৰত্যেক বছৰে খুৱাই ইয়াতে। আৰু আপোনালোক চৌকা টৌকা বঢ়িয়াকৈ দেখাই দিওঁ। আৰু এইবিলাক চাওক আপোনালোকে, এইবিলাক বোলে চৌকা খান্দি দিছে। তাৰ 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 12টামান চৌকা আছে গাইছ। এয়া চাব পাৰে আপোনালোকে। ইয়াতে খিচাৰি খোৱা হ'ব। তো খিচাৰিত মানে কেনেকুৱা পৰিস্থিতি হয় আপোনালোক যোৱা বছৰ দেখা পাইছে কিমান মানে মানুহ হয় খিচাৰি খোৱা, ভোগ খোৱা। তো নৱমীৰ দিনা ক'ব আহিবি দে তো মানে আগফালখন দেখলোঁ আৰু মানুহবিলাক মানে পুৱাই আহিছে যিহেতু সপ্তমী পুৱাই কৰি আহিছে। এতিয়া মানুহ নাই, অলপ আমাৰো দেৰি হৈ গ'ল। তো এতিয়া ৰাৱণটো কেনেকুৱা মানে বনোৱাৰ প্ৰস্তুতি সেইটো চাই আহোঁ এবাৰ। তো লওকচোন বনাই থকা হৈছে। এয়া চাওক আপোনালোকে এই পূৰা বনাই আছে। এইখান দি হ'ব গাইছ, যাব পাৰে। আৰু তলৰ এইবিলাক আপোনালোক দেখা পাইছে। দশমীৰ দিনাটো পৰিৱেশটো কেনেকুৱা হয় আপোনালোকৰ প্ৰত্যেক বছৰে আপোনালোক দেখা পায়। আৰু আজি অলপমান দেৰি হৈ গ'ল, সপ্তমী হিচাপে আহোঁতে দেৰি হৈ গ'ল। 12টা মানত অহা গ'ল নেকি, 12টা মানত আহিছোঁ। সেইকাৰণে আৰু অহাকালি আৰু সোনকালে আহিব চেষ্টা কৰিম। তো পাঠশালা কলেজত যাব লাগিব একদিন, কোনদিনা যোৱা হয় মই বঢ়িয়াকৈ ভিডিঅ'বিলাক দি থাকিম। আৰু এইখিনি সুন্দৰকৈ বনাই দিছে, ভাল হৈছে মানে মূৰ্তি যদি আপোনালোকে বঢ়িয়াকৈ অতঁব পাৰে দিব পাৰিব আৰু বিসৰ্জন। তো এইখিনি যোৱা বছৰে বনোৱা হৈছিল। আৰু ইফালে হ'ব ৰাৱণটো আপোনালোকে চাব আছে, ৰাৱণটো বনাই আছে। আৰু এইফালে এই দেখিছে যে তাতে হ'ব মানে বোমা চোমা মাৰা হ'ব আৰু কিবা কিবি হ'ব আৰু ইফালে গৈছে এইখন মানে বনাই আছে চাব পাৰে। এতিয়া ইয়াতে বোমা মাৰিব কিবা কিবি হ'ব আৰু ডেন্সবিলাকো হ'ব পাৰে, নাজানো আৰু কি হয়। তো এইফালেতো মানুহটো ভৰ্তি হৈ যাব দশমীৰ দিনা আপোনালোকে চাব পাৰিব। সেইফালে মানুহ ভৰ্তি যাব, পৰিৱেশটো বেলেগ হৈ যায় ইয়াত মানে দশমী মানে ভাল লাগে আৰু পৰিৱেশটো। তো বোলক এতিয়া আপোনালোক বঢ়িয়াকৈ দেখালোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। আৰু এটা কথাই কওঁ, বাৰ বাৰ কৈ আছোঁ, জুবিনদাৰ যিটো মৃত্যু হ'ল তো সোনকালে মানে তদন্ত হ'ব লাগে, কি হৈছিল কি হোৱা নাই তদন্ত হ'ব লাগে, ন্যায় পাব লাগে জুবিনদাই, সেইটোৱে কথা। আৰু চবফালে মানে জুবিনদাক মানে শ্ৰদ্ধাঞ্জলি দি আছে, পূজাই হওক বা যিকোনো জেগাত মন্দিৰতে হওক জুবিনদাক যেনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছিল। আৰু মই সেইকেইদিন মানে ভিডিঅ' বনাই নাই, আপোনালোকে দেখাই পাইছে। ভিডিঅ' মানে বনাব একদম মানে কিবা কি বুলি কওঁ আপোনালোকে, একদম মানে নোৱাৰা হৈছিলোঁ ভিডিঅ' চিডিঅ' বনাব, বেয়া লাগে গাইছ যিকোনো হওক। আৰু যোৱা নহ'ল তালৈ, তো মই গৈ আছে নাপাব আৰু। তো আজি সপ্তমী বুলি আহিছোঁ ভিডিঅ' এটা বনাবলৈ, আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব গাইছ। সেইটো মানে এইখিনিয়ে আছিল আৰু ভিডিঅ'টো শেষ কৰা নাছিলোঁ, আপোনালোকক পূৰা দেখালোঁ। আজি সপ্তমী আছিলে। তো ভিডিঅ'টো কেনেকুৱা হ'লে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইবটো কৰি থৈ যাব।
তো আজিলৈ বাই বাই দিয়ক গাইছ।